শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি এই পবিত্ৰ দিনটো মোক উদ্ধাৰ কৰিবলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁৰ জন্মদিনৰ উদযাপন কৰাৰ বাবে কৰিবৰ বাবে তেওঁৰ অনুমতি বিচাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল, মোৰ জন্মদিনটো